নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। যোৱা ভিডিঅ'তে আপোনালোক সকলোকে জনাইছিলোঁ বাৰ্থ চাৰ্টিফিকেটখন বনোৱাৰ 2025 বৰ্ষৰ কমপ্লিট গাইডেন্সখিনি, আৰু সেইটো আপোনালোকে যোনে চোৱা নাই আই বাটনত মই এই ভিডিঅ'টো লগাই দিম, তাৰ পৰা আপোনালোকে যাতে এই ভিডিঅ'টো চাই লয়, তাতে সম্পূৰ্ণ আপোনালোকে গাইডেন্সখিনি পাই যাব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেটখন 2025 বৰ্ষৰ বা 26 বৰ্ষত বনাবৰ কাৰণে। কিন্তু বহুতৰো এনেকা হৈ আছে বাৰ্থ চাৰ্টিফিকেটখন আছে তাতে নিজৰ দেউতাকৰ নামটো আৰু মাকৰ নামটো ভুল হৈ আছে, এনেধৰণৰো বহুতৰ আছে। তেনে ক্ষেত্ৰত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিব পাৰিব নেকি, সেইটো কিউৰি যাৰ আছে তেওঁৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিবৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বনাবৰ কাৰণে পাৰ্মিশ্যনৰ কাৰণে যিখিনি নথিপত্ৰৰ প্ৰয়োজন হয় সেই নথিপত্ৰখিনি আপোনালোকে ৰেডি কৰিব লাগিব, আৰু সেইটো মই আপোনালোকক আই বাটনত ভিডিঅ'টো দি দিছোঁ, সেইটো আপোনালোকে চালে গম পাব নথিপত্ৰ কি প্ৰয়োজন হ'ব। সেই নথিপত্ৰ কেইখনৰ যোগেদি আপোনালোকে পাৰ্মিশ্যনখন উলিয়াব লাগিব আপোনালোকৰ শুদ্ধ নাম দি পেলাই। শুদ্ধ নাম দি পেলাই আপোনালোকে যেতিয়া ডকুমেণ্টছখিনি ৰেডি কৰি পেলাই আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যনখন উলিয়াই ল'ব, তেতিয়া আপোনালোকৰ অৰিজিনেল বাৰ্থ চাৰ্টিফিকেটখন আৰু এই পাৰ্মিশ্যন কপিখনৰ লগত দি আৰু বাকী কাগজ পাতিখিনি একেলগে ৰেডি কৰি পেলাই আপোনালোকে জিলা হস্পিটেল য'ত আছে তাতে আপোনালোকে জমা দিব লাগিব। বাৰ্থ ফৰ্ম যিখন আছে ফৰ্মখন হস্পিটেলৰ পৰা লৈ পেলাই, আৰু সেই ফৰ্মখনত আপোনালোকে উল্লেখ কৰিব লাগিব যিটো আপোনালোকৰ শুদ্ধ নাম হৈ আছে। তাৰপিছত আপোনালোকে নতুনকৈ বাৰ্থ চাৰ্টিফিকেটখন পাই যাব আৰু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন হৈ যাব। এইটো একদম সহজ প্ৰক্ৰিয়া বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যন কৰাৰ কাৰণে, সেইকাৰণে আপোনালোক সকলোকে এই চিম্পল সৰু ভিডিঅ'ৰ যোগেদি জনাই দিছোঁ যাতে বহুতে বাৰ্থ চাৰ্টিফিকেট নাম ভুল হৈ আছে বুলি কাৰেকশ্যন কৰিব বিচাৰিছে। কিন্তু কাৰেকশ্যন আপোনালোকে ক'ত কৰিব পাৰিব? কাৰোবাৰ যদি নাম নিজৰ নাম যিটো জন্মৰ পিছত যিটো দিয়া হৈছিল সেই নামটো আপোনালোকে চেঞ্জ কৰিব নোৱাৰে। সেইটো আপোনালোকৰ যাৰ জন্ম হয় আৰু প্ৰথমেই তাৰ নাম ৰখা হয়, যি নাম ৰখা হয় ভুল নাম ৰাখিলেও সেইটো শুদ্ধ নাম বুলিয়েই হয়, সেইটো কাৰেকশ্যন নহয় একচুৱেলি। কিন্তু দেউতাকৰ নাম আৰু মাকৰ নামটো তেওঁৰ ৰেকৰ্ড মতে যদি কাগজত ভুল হৈ আছে, পুৰণি তেওঁৰ ৰেকৰ্ড মতে যেনেকৈ আছে আৰু আপোনাৰ চাৰ্টিফিকেট মতে সেই ৰেকৰ্ডবিলাক মিলা নাই, তেনে ক্ষেত্ৰত আপোনালোকে ভুল ক'ব পাৰি আৰু আপোনালোকে কাৰেকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে। অফিচিয়েলি বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যন কৰিবৰ কাৰণে এনেকুৱা কোনো ছিষ্টেম নাই। ডিলে অফ বাৰ্থ চাৰ্টিফিকেট সেইটো এপ্লাই কৰি পেলাই তাৰ পৰা আপোনালোকে এনেকৈ পাৰ্মিশ্যনখন উলিয়াই পেলাই কাৰেকশ্যন কৰাব লাগে। যদি তেনেধৰণৰ কিবা কাৰেকশ্যনৰ কাৰণে এক্সট্ৰা তেনেকৈ কিবা অপশ্যন আহে সেৱা সেতু পৰ্টেলত বা ই ডিষ্ট্ৰিক্টত, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম। বৰ্তমানলৈকে আজি এই ভিডিঅ'টো বনোৱাৰ সময়লৈকে এনেকৈ ছিষ্টেমটো, আৰু যদি আপোনালোকে গম পাইছে ইয়াৰ ওপৰঞ্চিও কিবা ছিষ্টেম আছে প্লিজ আমাক কমেণ্ট কৰি জনাব যাতে আন ভিউৱাৰ্ছসকলে চাই পেলাইও বিষয়টো জানিব পাৰে। ধন্যবাদ, থেংক ইউ। নতুন এটা ভিডিঅ'ত লগ পাম।